আমি সকলোৱে জানো নুমলীগড় শোধানাগাৰ আমাৰ অসমৰ স্বাভিমানৰ প্ৰতীক। 1999 চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বাৰ্ষিক 3 মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধানাগাৰ হিচাপে এই শোধানাগাৰটি দেশবাসীৰ বাবে উৎসৰ্গা কৰিছিল। এই শোধানাগাৰৰ প্ৰকল্পৰ আয়তন বৃদ্ধিৰ আলোচনা হৈছিল, কিন্তু অসমত খাৰুৱা তেলৰ অভাৱৰ বাবে নুমলীগড় শোধানাগাৰৰ আমি সম্প্ৰসাৰণ কৰিব পৰা নাছিলো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছিল যে দেশৰ ভিতৰতে খাৰুৱা তেল অসমত প্ৰথম উৎপাদন হৈছিল। আজি নুমলীগড় শোধানাগাৰৰ বাবে সম্প্ৰসাৰণৰ বাবে আমাক যদি খাৰুৱা তেলৰ প্ৰয়োজন আৰু সেই খাৰুৱা তেল অসমত যদি নাইও, তাক আমি বিদেশৰ পৰা লৈ আহিও নুমলীগড় শোধানাগাৰক আমি প্ৰাণৱন্ত কৰিম, জীৱন্ত কৰিম। সেই প্ৰতিশ্ৰুতি অনুসৰি 26,000 কোটি টকা ব্যয় কৰি উৰিষ্যাৰ পাৰাদ্বীপৰ পৰা শোধানাগাৰৰ বাবে তেল আনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নুমলীগড় শোধানাগাৰক এক নতুন জীৱন দিলে, এক নতুন প্ৰাণ দিলে। আজি অসমৰ মানুহে বিশ্বাস কৰিব টান পাব, আজি 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈ নুমলীগড় শোধানাগাৰ সম্প্ৰসাৰণ হৈছে আৰু ইয়াৰ অধিকাংশ তেল পাৰাদ্বীপৰ পৰা, উৰিষ্যাৰ পাৰাদ্বীপৰ পৰা ডাঙৰ পাইপলাইন বহুৱাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোলাঘাটলৈ, নুমলীগড়লৈ লৈ অহা ব্যৱস্থা কৰিছে, যি আমি কেতিয়াও ভাবিব পৰা নাছিলো, কেতিয়াও চিন্তা কৰিব পৰা নাছিলো। এদিন আমি অসমে ভাৰতক তেল দিছিলে আৰু যেতিয়া আজি অসমৰ প্ৰয়োজন হ'ল, মোদী ডাঙৰীয়াই উৰিষ্যাৰ পৰা তেল আনি অসমত এই শোধানাগাৰক জীৱন্ত কৰিলে, প্ৰাণৱন্ত কৰিলে। মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাইছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমে নতুন দিগন্তলৈ বাট বুলিছে আৰু তাৰ লগে লগে এইগৰাকী প্ৰধানমন্ত্ৰী যোনে অসমৰ সাংস্কৃতিকো ৰক্ষণাবেক্ষণ দিছে। উদ্যোগীকৰণ হৈছে, উন্নয়ন হৈছে, বিকাশ হৈছে, লগতে তেখেতে আমাৰ সংস্কৃতিক আগুৱাই লৈ গৈছে। অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিত বৰফুকনক সমগ্ৰ ভাৰত, সমগ্ৰ বিশ্বত প্ৰতিষ্ঠা, বিহু আৰু ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যোৱা আৰু যোৱাকালি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ 100তম জন্ম শতবাৰ্ষিকীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকি অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ক স্পৰ্শ কৰিলে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো আমাৰ বাবে আনন্দৰ দিন। কেইদিনমান পিছতে মই বিশ্বাস কৰো গোলাঘাট আৰু আমাৰ গহপুৰক সংলগ্ন কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত আমি সুৰংগও নিৰ্মাণ কৰিব পাৰিম আৰু নামৰূপত আমি সাৰ কাৰখানাৰ কামো আগবঢ়াব পাৰিম। আজি অসমে এক নতুন পৰিচয় পাইছে। ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ মাজত অসমে আজি ধ্ৰুৱতৰাৰ দৰে জিলিকি উঠিছে। আজিৰ এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, এজন অসমীয়া হিচাপে গৌৰৱ কৰো যে মোৰ জননী জন্মভূমি আজি ভাৰতৰ দ্ৰুততম বিকশিত ৰাজ্যত পৰিণত হৈছে আৰু আজি অসমে নতুন নতুন কীৰ্তিমান স্থাপন কৰিছে। নিকা নিযুক্তিয়ে হওক, আমাৰ আই মাতৃসকলক সেৱা কৰাই হওক, আজি প্ৰতিটো ক্ষেত্ৰতে
অসমে নতুন নতুন কীৰ্তিমান স্থাপন কৰিছে। মই পুনৰ এবাৰ গোলাঘাট জিলা আৰু সমগ্ৰ ৰাজ্যক ধন্যবাদ জনাইছো, ৰাইজক ধন্যবাদ জনাইছো যে আজি সকলোৱে ইয়ালৈ আহি আপোনালোকে অসমৰ উদ্যোগীকৰণৰ যাত্ৰাক আৰু আগুৱাই লৈ গ'ল। ভাৰতবৰ্ষৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো। তেখেতৰ উদ্যোগৰ বাবে আজি অসমে নুমলীগড় ৰিফাইনেৰীক এটা নতুন ৰূপত দেখিবলৈ পাইছে।